নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 25 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত যুৱক যুৱতীসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক কেইখনমান নতুন খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো ইয়াৰ লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰা হৈছে। তো যিসকল পুৰুষ মহিলাৰ ই শ্ৰম কাৰ্ড আছে সেইসকল পুৰুষ মহিলাৰ কাৰণে আহি গৈছে ভাল খবৰ। তো ই শ্ৰম কাৰ্ড থকা পুৰুষ মহিলাসকলৰ বাবে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। তো ইয়াতে কি কোৱা হৈছে প্ৰথমে আপোনালোকক জনাইছোঁ, ইয়াৰ পিছত আঁচনিখনৰ বিষয়ে বিস্তাৰিত জনাই দিম। তো ইয়াতে লিখা আছে বেনিফিটছ ফৰ আনৰিকগনাইজড ৱাৰ্কাৰ ৰেজিষ্টাৰিং অন ই শ্ৰম পৰ্টেল। তো যিসকল মানুহে ই শ্ৰম পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি ই শ্ৰম কাৰ্ড বনাইছে সেইসকল মানুহৰ কাৰণে এই বিশেষ আপডেট। তো ইয়াতে লিখা আছে ই শ্ৰম কাৰ্ড ৰিচিভ আফটাৰ ৰেজিষ্ট্ৰেশ্যন উইল বি একচেপ্টেড এক্ৰছ দ্য কাণ্ট্ৰি। তো যিসকল মানুহৰ ই শ্ৰম কাৰ্ড আছে সেই ই শ্ৰম কাৰ্ডখন কিন্তু ভাৰতৰ যিকোনো ঠাইতে একচেপ্ট হ'ব, যিকোনো ঠাইতে কিন্তু ই শ্ৰম কাৰ্ডটো ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত কোৱা হৈছে এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কভাৰেজ থ্ৰু PMSBY ফৰ এ ইয়াৰ। তো যিসকল মানুহৰ ই শ্ৰম কাৰ্ড আছে সেইসকল মানুহক কিন্তু ভাৰত চৰকাৰে 1 বছৰৰ কাৰণে PMSBY আঁচনিত অন্তৰ্ভুক্ত কৰিব। তো যিসকল পুৰুষ মহিলাৰ ই শ্ৰম কাৰ্ড বনোৱা 1 বছৰ পাৰ হৈছে সেইসকল পুৰুষ মহিলাই আকৌ নতুনকৈ আবেদন কৰিব পাৰিব PMSBY আঁচনিত। এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনালোকৰ কি লাভালাভ হ'ব সেয়া বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো তাৰপিছত কোৱা হৈছে 2 লাখ ইন কেছ অফ এক্সিডেণ্টেল ডেথ এণ্ড পাৰ্মানেণ্টলি ডিজেবিলিটি। তো যিসকল মানুহে ই শ্ৰম কাৰ্ড বনাইছে সেইসকল মানুহে যদি PMSBY আঁচনিত আবেদন কৰে তেন্তে 2 লাখ টকা পৰ্যন্ত ইঞ্চুৰেঞ্চ লাভ কৰিব যদি এক্সিডেণ্টেল ডেথ হয়। তাৰপিছত যদি পাৰ্মানেণ্ট ডিজেবিলিটি হয় সেই ক্ষেত্ৰতো কিন্তু 2 লাখকৈ টকা PMSBY আঁচনিত অধীনত লাভ কৰিব। ইয়াৰ পিছত আৰু কোৱা হৈছে 1 লাখ ইন কেছ অফ পাৰ্টিয়েল ডিজেবিলিটি। তো আপোনালোকে ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত যদি PMSBY আঁচনিত আবেদন কৰে, কিবা এক্সিডেণ্টৰ কাৰণে যদি আপোনালোকৰ শৰীৰৰ কোনো অংগৰ ক্ষয় ক্ষতি হয় তেন্তে 1 লাখকৈ টকা লাভ কৰিব। তাৰপিছত কোৱা হৈছে ছ'চিয়েল ছিকিউৰিটি বেনিফিটছ উইল বি ডেলিভাৰ্ড থ্ৰু ই শ্ৰম পৰ্টেল। তো যিসকল মানুহে ই শ্ৰম কাৰ্ড বনাইছে সেইসকল মানুহে কিন্তু ছ'চিয়েল ছিকিউৰিটিৰ যিবোৰ বেনিফিট আছে ডাইৰেক্টলি লাভ কৰিব। তাৰপিছত কোৱা হৈছে হেল্পফুল ফৰ চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্ট হুইল প্ৰভাইডিং এছিষ্টেণ্ট ডুৰিং ক্লাইমেটিছ এণ্ড পেণ্ডামিক। তো যিসকল মানুহে ই শ্ৰম কাৰ্ড বনাইছে কিন্তু PMSBY আঁচনিত আবেদন কৰা নাই সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি কমেণ্ট কৰি জনাই দিব। তো ইয়াৰ পিছত আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকল মানুহৰ কাৰণে আহি গৈছে ভাল খবৰ। তো ইয়াতে লিখা আছে 3 crore এডিশ্যনেল ৰুৰেল এণ্ড আৰ্বান হাউচহোল্ড টু বি কনষ্ট্ৰাক্টেড আণ্ডাৰ PM আৱাস যোজনা। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকল মানুহক ভাৰত চৰকাৰে আকৌ নতুনকৈ প্ৰদান কৰিব 3 কোটি চৰকাৰী ঘৰ। তো এই সুযোগতে আপোনাৰ নামখন চৰকাৰী ঘৰত অন্তৰ্ভুক্ত কৰি ল'ব পাৰিব। তো ইয়াৰ পিছত 2024 চনৰ পৰা যিসকল মানুহে চৰকাৰী ঘৰ লাভ কৰিব সেইসকল মানুহক ইয়াৰ লগতে আৰু 4খনকৈ আঁচনি প্ৰদান কৰিব। তো কি আঁচনি প্ৰদান কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাইছোঁ। তো ইয়াতে লিখা আছে হাউজেছ টু হেভ বেছিক এনিমিটিজ লাইক টয়লেট, LPG কানেকশ্যন, ইলেক্ট্ৰিচিটি কানেকশ্যন, ফাংচনেল টেপ কানেকশ্যন এটচেট্ৰা। তো যিসকল মানুহে 2024 চনৰ পৰা নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব সেইসকল মানুহক চৰকাৰী ঘৰৰ উপৰিও চৰকাৰী টয়লেট, LPG কানেকশ্যন, ইলেক্ট্ৰিচিটি কানেকশ্যন আৰু ফাংচনেল টেপ প্ৰদান কৰিব ভাৰত চৰকাৰে।
তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ভাৰত চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে 2024-25 বিত্তীয় বৰ্ষৰ বাজেট তো এইখন বাজেটত যুৱক যুৱতীসকলৰ কাৰণে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে কি লিখা আছে এতিয়া আপোনালোকক জনাই দিছো তো ইয়াতে লিখা আছে দেশৰ 500টা শীৰ্ষ প্ৰতিষ্ঠানে 1 কোটি যুৱক যুৱতীক ইন্টাৰ্নশ্বিপ প্ৰদান কৰিব তো ইন্টাৰ্নশ্বিপৰ সময় 6000 কোটি টকাৰ এককালীন সাহায্য লাভ কৰিব যুৱক যুৱতীসকলে ইয়াৰ পিছত প্ৰতি মাহে কিন্তু 5000 কোটি টকা লাভ কৰিব তাৰ পিছত কোৱা হৈছে যুৱ দক্ষতা বিকাশৰ বাবে বৃহৎ পদক্ষেপ দেশৰ 500টা শীৰ্ষ প্ৰতিষ্ঠানে 1 কোটি যুৱক যুৱতীক ইন্টাৰ্নশ্বিপ প্ৰদান কৰিব তো দেশৰ 500টা শীৰ্ষ প্ৰতিষ্ঠানে কিন্তু ভাৰতৰ 1 কোটি নিবনুৱা যুৱক যুৱতীসকলক প্ৰদান কৰিব প্ৰশিক্ষণ তো এই প্ৰশিক্ষণ চলাকালীন এককালীনভাৱে যুৱক যুৱতীসকলে লাভ কৰিব বেংক একাউণ্টত 6000 কোটি টকা লগতে ইন্টাৰ্নশ্বিপখন যিমান দিনলৈকে চলি থাকিব প্ৰতি মাহতে কিন্তু ভাৰত চৰকাৰে যুৱক যুৱতীসকলৰ বেংক একাউণ্টত সোমাই দিব 5000 কোটি টকা তো আপুনিও যদি এই ইন্টাৰ্নশ্বিপখনত অংশগ্ৰহণ কৰিব বিচাৰে বা আপোনাৰ ঘৰত যদি শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত এইখন আঁচনিত আপোনাৰ নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব হেয়া জনাই দিম তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো ভাৰত চৰকাৰে 2024-25 বিত্তীয় বৰ্ষৰ বাজেটত কেইখনমান বস্তুৰ মূল্য হ্ৰাস পাব বুলি ঘোষণা কৰিছে তো কি বস্তুৰ মূল্য হ্ৰাস পাব এতিয়া আপোনালোকক জনাইছো এক নম্বৰতে কোৱা হৈছে মোবাইল আৰু চাৰ্জাৰ 2 নম্বৰত কোৱা হৈছে ইলেক্ট্ৰিক বাহন 3 নম্বৰত কোৱা হৈছে ফোন আৰু ৰূপ তাৰ পিছত কোৱা হৈছে সৌৰ শক্তি পেনেল লিথিয়াম বেটাৰী তো এইবোৰ বস্তু যদি আপোনালোকে কিনিব বুলি ভাবি আছে তেন্তে আৰু কেইদিনমান অপেক্ষা কৰক ভাৰত চৰকাৰে 2024-25 বিত্তীয় বৰ্ষৰ বাজেটত ঘোষণা কৰা অনুযায়ী এই কেইখন বস্তুৰ দাম অতি শীঘ্ৰে কমিব তো এতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আজি পঞ্চমটো খবৰ হল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10000 কোটি টকা পাব বিচাৰে এইসকল আত্মসহায়ক গোটৰ মহিলাই নিজৰ নামখন 2024 চনৰ নতুন লিষ্টত কেনেকৈ চাব এতিয়া আপোনালোকক দেখুৱাই দিছো তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব তো নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি সাৰ্চ বাৰত ক্লিক কৰিব সাৰ্চ বাৰত ক্লিক কৰি প্লাই ইয়াতে জাস্ট লিখিব লাইভলিহুডছ ট্ৰেকিং সিস্টেম তো লাইভলিহুডছ ট্ৰেকিং সিস্টেম লিখি আপোনালোকে সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকক দেখুৱাই আছো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহি যাব অহাৰ পিছত ইয়াতে অকমান তলত লিখা চাব পাৰিব লাইভলিহুডছ ট্ৰেকিং সিস্টেম তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব ওপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে লিখা চাব পাৰিব ফাইনান্সিয়েল ইয়াৰ তো ফাইনান্সিয়েল ইয়াৰৰ তলত যে সিলেক্ট অপচন আছে ইয়াতে ক্লিক কৰি দিব তো ইয়াতে যেতিয়া ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিব স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে 2023-24 ফাইনান্সিয়েল ইয়াৰটো সিলেক্ট কৰিব তাৰ পিছত আহিব ডিস্ট্ৰিক্ট অপচন তো ডিস্ট্ৰিক্ট অপচন আহিলে ডিস্ট্ৰিক্ট অপচনত ক্লিক কৰি নিজৰ জিলাখনৰ নাম সিলেক্ট কৰিব তাৰ পিছত আহিব ব্লকৰ অপচন তো ব্লকৰ অপচনত ক্লিক কৰি নিজৰ ব্লকৰ নামখন ইয়াতে সিলেক্ট কৰি দিব তো ব্লকৰ নামখন সিলেক্ট কৰাৰ পিছত তাৰ পিছত আহিব গ্ৰাম পঞ্চায়তৰ অপচন তো গ্ৰাম পঞ্চায়ত অপচনত ক্লিক কৰি নিজৰ গাঁও পঞ্চায়তৰ নামখন সিলেক্ট কৰিব তো তাৰ পিছত আহিব ভিলেজৰ অপচন তো ভিলেজৰ অপচনত ক্লিক কৰি নিজৰ ভিলেজৰ নামটো সিলেক্ট কৰিব তো এইখিনি কৰাৰ পিছত আহিব সেলফ হেল্প গ্ৰুপ নেম তো সেলফ হেল্প গ্ৰুপ যে লিখা আছে এই অপচনটোত ক্লিক কৰি আপোনালোকে নিজৰ সেলফ হেল্প গ্ৰুপৰ নামটো ইয়াতে সিলেক্ট কৰি দিব তো সেলফ হেল্প গ্ৰুপৰ নামটো সিলেক্ট কৰাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে লিখা চাব পাৰিব সাৰ্চ
তো সার্চ যে লিখা আছে সার্চ অপশনত ক্লিক কৰি দিব। তো ইয়াতে যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত অকমান সময় লোডিং হ'ব। লোডিং হোৱাৰ পিছত এই আত্মসহায়ক গোটৰ মহিলাসকলৰ নাম আহি যাব। তো আপোনালোকৰ আত্মসহায়ক গোটৰ লগত যি কেইজনী মহিলা জড়িত হৈ আছে গোটেই কেইজনী মহিলাৰ নাম ইয়াতে চাব পাৰিব। তো ইয়াৰ লগতে যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা পোৱাৰ ফৰ্ম ফিল আপ কৰি জমা দিছে আৰু ইয়াতে যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিঃসন্দেহে লাভ কৰিব 10,000 টকা।